ৰাতিপুৱা শুই উঠি এনেকুৱা প্ৰাকৃতিক দৃশ্য দেখি বা এনেকুৱা সেউজীয়া পৰিৱেশ দেখি মোৰ মনটো একেবাৰে ভাল লাগি গ'ল দেই। So hey guys, good morning. Welcome to back another vlog. তো আজি ৰাতি ক'লে তো সাতটামান বাজালৈকে 7টাকে 7:30 আৰু আমি এতিয়া পালোহি মালদা টাউন। মালদাৰ কাৰণে এটা বহুত বিখ্যাত আম আছে। মালদা টাউন বুলি কয়, লেণ্ডলাম বুলি কয় আৰু বহুত কিবা কিবি কয়, বহুতো আম আছে। মালদাৰ কিন্তু আম বহুত ফেমাছ দেই। টোপনিৰ পৰা উঠি ব্ৰাছডাল লৈ মই দৰজাৰ সন্মুখত থিয় হ'লোহি। আমি যেতিয়া মালদা টাউন ষ্টেচনলৈ সোমাই আছোঁ তেতিয়া আমাৰ ট্ৰেইনৰ লগত আন এটা ট্ৰেইন ক্ৰচিং হৈ আছে, বাট নামটো মই নাজানো দেই। তো আমি পালোহি এতিয়া মালদা টাউনৰ প্লেটফৰ্ম নম্বৰ 3ত সোমাইছে আমাৰ কাজিৰঙা এক্সপ্ৰেছখন। আৰু মালদা টাউন ডাঙৰে আছে, কিন্তু এতিয়া আমৰ ছিজন, আম পাম নে নাপাম মালদাত তাকে মই ভাবি আছোঁ। আম পালে ভালেই লাগিছিল। আৰু মালদাৰ ৰেলৱে ষ্টেচন বহুত ডাঙৰ আছে আৰু ডাঙৰ প্লেটফৰ্মো আছে, আৰু আমাৰ ট্ৰেইনখন 3 নম্বৰত সোমালে। আৰু মালদা ষ্টেচনৰ পিনক'ড হ'ল MLDT, মালদা টাউন। মালদাৰ আমটো নাপালোৱে, যিয়ে হওক ট্ৰেইনটো এতিয়া এৰিলে। আমি এতিয়া মালদা পাৰ কৰিলোঁ। এতিয়া আৰু 3টা ষ্টেচন বাকী আছে, ৰামপুৰহাট, বোলপুৰ শান্তিনিকেতন আৰু বৰ্তমান দেন কলকাতা। কলকাতা পামগৈ লেটকৈ সোমাব চাগে, আজি ট্ৰেইন 2টামান পাইগৈ চাগে। মোৰ মনত হয় টাইম এতিয়া মেকআপ কৰিব, কিয়নো ট্ৰেইন এতিয়া তামাম স্পীডত চলি আছে। যেতিয়া মালদা পাৰ হ'লোঁ আমি, লাইন ক্লিয়াৰ আছে একেবাৰে, আৰু ট্ৰেইন তামাম স্পীডত চলি আছে, একদম মানে কি ক'ব। আমাৰ ট্ৰেইনৰ লগত আৰু এটা ট্ৰেইন ক্ৰচিং হৈ আছে, বাট মই ট্ৰেইনটোৰ নাম একোৱেই নাজানো যে ক'ৰ পৰা আহি আছে। তাৰপিছত চিটত আহি মুখ চুখ ধুই এতিয়া পানী অকণমান খালোঁ, কিয়নো খালী পেটত পানী খালে পেটটো ভাল থাকে। মই যিহেতু ইমান চাহ নাখাওঁ, তো চাহৰ পৰিৱৰ্তে মই ঘৰৰ পৰা কিবা কিবি কিনি আনিছিলোঁ, আৰু চাহৰ প্ৰতি পানীৰ সৈতে মই ৰাতিপুৱাৰ খাবৰটো আজি সমাপ্ত কৰিম। আমি আহি পালোঁহি ৰামপুৰহাটত আছে মা তাৰাদেৱীৰ মন্দিৰ, যিটো 51 শক্তিপীঠৰ এটা অংশ। আমি আহি এতিয়া পালোঁহি ৰামপুৰহাটতে তাৰাপীঠ মন্দিৰ আছে। বেছি দূৰ নহয়, ওচৰতে আছে, মানে ষ্টেচনৰ পৰা বেছি দূৰ নহয়, আধা ঘণ্টা 1 ঘণ্টা যাব লাগে তাৰাপীঠলৈ। কিন্তু এইটো এটা শক্তিপীঠ হয় বাৰু। যিসকল দৰ্শনাৰ্থীয়ে এই তাৰাপীঠত যাব খোজে সেইসকল ব্যক্তিয়ে এই ষ্টেচনত নামি তাৰ পৰা অটো ধৰি যাব লাগিব মন্দিৰত। তো ফাইনেলি এৰিলে ৰামপুৰহাটৰ পৰা এতিয়া এৰি দিলে, আৰু মতে 2টা ষ্টেচন বাকী আছে, বোলপুৰ শান্তিনিকেতন আৰু বৰ্তমান। তাৰপিছত আমি পামগৈ কলকাতা। 1 ঘণ্টা লেটত চলি আছে, মানে আমি 1:30 পামগৈ আৰু কলকাতা। আপোনালোকে যদি ভালকৈ মন কৰে দেখিবলৈ পাব যে মই দক্ষিণেশ্বৰ কালীঘাট মন্দিৰৰ সন্মুখতে পাৰ হৈ আছোঁ, আৰু এই মন্দিৰত মই আগতো এবাৰ আহিছোঁ। মই ডাইৰেক্ট কলকাতালৈ যোৱা নাই, মই দমদমত নামি গৈছোঁ। দমদমত অকণমান শ্ল' কৰিছিলে, মই যদি কলকাতা গ'লোঁ হয় তেনে মোৰ উল্টা আহিব লাগে হয়। তো সেইকাৰণে মই দমদমত নামি গৈছোঁ, আৰু ইয়াৰ পৰা মই গন্তব্যস্থানলৈ যাম। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ দেই। ভিডিঅ'টো কেনে লাগিলে কমেণ্টত নিশ্চয় জনাব।